हेलो फ्रेंड्स, तो आज मैं आकू मोर एटा नतुन भिडिओ वेलकाम करिसु। আজি মানে নতুনকে বিৰি থকা বাগান এখনত আইছো। এইখন দেখিছে, ইয়াতে মানে এই নেট জালটো কম পৰিলে ইয়াতে চাৰিখন ধৰিছিলো, মানে চাৰিখন খাব বুলি ভাবিছিলো, কিন্তু তাতে চাৰিখন খাইও মানে এইখিনি জায়গা ৰহি গ'ল। বৰ্তমান 50 মিটাৰ মান লাগিব ইয়াতে আৰু নেটটো। তো তাকে মই ইয়া লৈ আহিছো, দুখনে লৈ আহিলো। তো বিৰি আছে আৰু মানে বাটো কম পৰিল, বাহো নুকুলাল, তো বাটো ল'ব গৈছে। তো তাকে আপোনালোকক আজি দেখুৱাই আছো এই পদ্ধতিৰ জৰিয়তে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰি। আৰু মানে কালি এজন মোৰ ভিউৱাৰ্ছে মানে অলপ দিহা পৰামৰ্শ দিছে আৰু সেইটোৰ বিষয়ে অলপ ক'ব বিচাৰিছো। মানে কি ক'ম, এই মানে শব্দটো মানে মুখত বিৰাট উচ্চাৰণ হয়, মানে মই ভিডিঅ' বনালে আৰু তো এটা শব্দ আছে, তো সেইটোৰ কাৰণে মানে নিজকে অলপ বেয়া লাগে আৰু বহুতবাৰ মানে কৈ থকা হয় না। সেইটোৰ কাৰণে মানে চেষ্টা কৰি আছো আৰু মানে শব্দটো মানে কমকৈ কৈ কিনে যাতে ভিডিঅ' বনাব পাৰোঁ। তো আৰু নিজৰ কোৱাৰ ষ্টাইলবিলাকো অলপ চেঞ্জ কৰিব চেষ্টা কৰি আছো। মানে এনে কথা ক'লে মানে এই মানে শব্দ বা কিবা এইবিলাক কমকৈ মানে কোৱা যায়, মানে নোলায় আৰু মুখৰ পৰা। কিন্তু ভিডিঅ' বনালে কি জানি কিয় বা ইমান এনেকৈ ওলাই যায়, মানে নিজে তাৰমানে ভিডিঅ'বিলাক এডিটিং কৰি থকাতে মানে নিজৰে অলপ ভাল নালাগা হয়, তাৰমানে অট'মেটিক ওলাই যায়। তো যিসকলে চাই আছে ভিডিঅ'বিলাক, তো অলপ এভইড কৰি চাব, মানে সেইবিলাক মানে ইমান ধৰি নাথাকিব। পাৰিলে মানে নতুন ভিডিঅ'বিলাকত অলপ শুধৰাই ভিডিঅ' বনাব চেষ্টা কৰিম। তো চেষ্টা কৰিও আছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰি। বাগানৰ বিষয়ে অলপ দেখুৱাই আছোঁ। এইখিনি বেৰা দিবা বাকী ৰহিল, কাৰণ বাঁহ নুকুলাল আৰু বাঁহ আনিব গৈছে। 10ডাল মান হ'লে মানে বাঁহ হৈ যাব ইয়াত। নেটখানো এখন হ'লে হৈ যাব। তো এনেকুৱাই আৰু ক'ৰবাত কম ক'ৰবাত বেছি এনেকুৱা লাগিবই, কাৰণ এখন বাগান সম্পূৰ্ণ কৰিব খুজিলে মানে বহুত মানে কষ্টৰ ফলত বাগানখন উঠে। কিছুমানে ভাবে বাগান কৰিছে এনে হৈ যাব, এনেকুৱা নহয়। এটা ষ্টেপ পাৰ কৰিহে মানে বাগানখন ক্লিয়াৰ হয় টাইমত। মেইন মানে পইচাৰ খেল এইবিলাক চব। আজিকালি পইচা নহ'লে মানে একো কাম নাই। এতিয়া বাগান কেইখন কৰিছোঁ যদিও মানে অনায়াসত মানে পইচা খৰচ কৰিব নোৱাৰোঁ, কাৰণ সাৰ দিয়াৰ কথা আছে, আৰু মানে খৰচটো কৰি কেনে পিছত ওলাই নাহিলেও মানে সেই এটা লছতো আৰু কোনেও বেপাৰ বা খেতি বাতি কৰিব নোৱাৰি না। সেইটোৰ কাৰণে সৰু মানে কথাবিলাক ভাবি চিন্তিয়ে মানে কৰিব লগা হৈ আছে বাগানকেইখন। তো চাই থাকক, দেখুৱাই আছোঁ। এইখিনি মানে এখন নেটলে হৈ গ'ল হয়, মোটামুটি 50 মিটাৰ। এতিয়া নেট আনিছোঁ মই দুখন, আৰু ইয়াতে মানে 4ডাল বাঁহ দিয়া কথা আছিল, কিন্তু 3ডালহে দিয়া হ'ল। পিছলৈকে আৰু এডাল দিয়া যাব, কাৰণ সোনকালে বিৰিব লাগে আৰু দেৰিও হৈ যায় আছে ৰোৱা। বহুত পলম, মানে বহাগ মাহ নপৰাৰ আগত কিছুমানেতো ফাগুন মাহতে ৰুই ক্লিয়াৰ কৰি থৈ দিয়ে, কিন্তু এতিয়া চ'ত মাহ পৰিও বহাগ মাহে পৰে আৰু। তো বহুত দেৰি হৈ গ'ল। সেইটোৰ কাৰণে মানে বেয়া লাগি আছে। যিমান দেৰি হ'ব মানে সিমান ফলটোও দেৰিকৈ ওলায়, নুমলীয়া হৈ যায়। তাৰ কাৰণে যিমান পাৰে সিমান আগতীয়াই কৰিব লাগে কল বাগানটো, মানে ক্ষতি নহয় আৰু বতাহ বৰষুণ এইবিলাকত মানে বহুত ক্ষতি কৰে। 70-80% পুৰা বিৰা কমপ্লিট। এনে 1000 মান আছে নেকি, বেছি নাই।
আজি হৈয়ে গেল হৈ ইয়াতে মানে বাঁহ অলপ কম হ'ল মানে কাটি থোৱা বাঁহ নাই আৰু কাটিব লাগিব আৰু 4ডালকে দিলে বহুত ভাল লাগিল হয় মানে 3ডালকে দি দিছোঁ সাধ্য হ'ব লাগিলে আৰু দিম এয়া দেখিছে ভিৰি আছে বেগে দেখুৱাই আছোঁ তাহাক এইবিলাকে আৰু নতুন বাগানৰ কাম বেছি সৰু হ'ল বইতে না ডাবল দিব হেৰি জৰা দিব লাগিব নেকি বাঁহখিনি আহি পাল এনেকৈ দোকানৰ পৰা ঠাণ্ডা আনিব দিছিলোঁ তো এতিয়া ঠাণ্ডা খাম কাৰণ বহুত দিন হ'ল মানে নতুন বাগানৰ নামত একো এটা খোৱা হোৱা নাই তো আজি খাম কিহৰ পাৰ্টি হ'ব আজি নতুন বাগানৰ এই কি আনছে একবাৰ চাই ল দে ভোক লাগি আছে খাব লাগে সোনকালে না অলপ বৰফ হোৱা চাইছা মোক নাই কোকোকোলা টা বেশি ঠান্ডাই নয় নাই তো বেশি ঠান্ডা এটা ঠান্ডা তে অলপ খাই লওঁ ৰ নতুন বাগানৰ পাৰ্টি আজি এইবিলাক যে কৰি আছো খাই দিবি Yes. Biscuit. একবেলা হৈ গ'ল ইয়াতে কাম এতিয়া ভাত খাব যাব সবে আবেলি বাঁহে কাটা হ'ব আৰু ইয়াতে আবেলি কাম কৰা নহ'ব আৰু তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকৈয়ে মানে ফুল খেতিৰ ভিডিঅ' দি যাই আছোঁ ভাল হ'লেও বেয়া হ'লেও চাব আৰু